ছোৱালী বাপেৰক কৈ দিবি দেখেলা ভাইটি আপুনিও মহাজনক কৈ দিব বেবেজিয়ে কছাৰী গাঁৱৰ বগৰা ঠেঙালৰ জীয়েক মই আইধন ঠেঙালে কৈছো কেনেবাকৈ যদি আমাৰ মাটি মহাজনে দখল কৰিবলৈ হয় তেনেহলে এই কাছিৰে ৰাপি তাৰ ডিঙিটোকে চেপি পেলাম ককালে জলপান খাবি তহঁতি বুইছ নিজে নিজে উলিয়াই খা মোৰ সেই ডাঙৰি মানিবলৈ আছে যাওঁ মই ডাঙৰি মানোগৈ কথা পাতিবলৈ মন নাযায় নেকি ঐ মোহনকাই তিনিজনীকৈ গাভৰু ছোৱালী আছো মই যাওঁ ডাঙৰি মানোগৈ মোহনকাই আনৰ গাত 7খন 8খন কৰে এইডালৰ ককো গম গতিয়ে নাই কেলে তই মোহনকাই শিকাই বুজাই টেঙৰ কৰি নলক কিয় যিমানে নকৰ এইডাল টেঙৰ নহয় হে নহয় আই তোৰনো আজি কি হ'ল বৰ গভীৰ হৈ আছ দেখোন নাই এনে মনটো কিবা এটা ভাল লগা নাই এনেই নহয় দেই মই অথনিৰ পৰা মন কৰি আছো নহয় তোৰ কিবা এটা হৈছে ঐ তই পিছে মন কৰিছনে নাই তে ময়ো কথাটো মন কৰি আছো ঐ ধৰ কি হৈছে তোৰ তহঁতৰ আগতনো কি লুকুৱাম কৈ দিয়াই ভাল হ'ব ক আকৌ তহঁতে কিন্তু আগতে শপত খাব লাগিব আই গোসানী শপত আমি কাকো নকওঁ ন বদকি আই গোসানী শপত তেনেহলে শুন মোৰ মনৰ মাজত কোনোবাই খেলি মেলি লগাই আছে খেলি মেলি লগাই আছে ঐ কোনে খেলি মেলি লগাই আছে যা আছে আৰু কোনোবা খাওঁতে শুওঁতে দিঠকে সপোনে কেৱল তাৰ কথাই মনলৈ আহি থাকে জানো মোৰো হৈছে নহয় তেনেকুৱা একোতেই মন নোহোৱা হৈছে ইমান বুজাবলৈ চেষ্টা কৰো তাক কিন্তু সেইডালে একো বুজিয়ে নাপায় ঐ ৰিলেশ্বৰী তই কাৰ কথা কৈছনো কেলে মোহনকাই কথা আকৌ মোৰ কথা বাদ দে তোৰ মনৰ কথাটো কচোন ঐ কান্দিছ কিয় তই যদি ক'তনো কান্দিছো মই ভাবিছো মোহনকাইৰ লগত বিয়াখন হলে কিমান যে ভাল লাগিব সেইটো ভাবিয়ে মোৰ চকু পানী ওলাই গৈছে তই এনেকুৱা নাছিলি মই গম পাইছো নহয় তই সঁচাকৈ কৈছিলি ঐ কচোন তোৰ মনৰ কথাটো ঐ এইজনী কৈছে দেখোন আচলতে তোৰ মনৰ কথা জানিবলৈহে মই ধেমালি কৰিছিলো ঐ ৰচোন ৰ হওঁতে দেখোন মোহনকাই আমাৰ ফালে কুবাকুবি কৰি আহি আছে ঐ কৰবাত কিবা হৈছে নেকি আমাৰ ফালেকে আহি আছে মোহনকাই কি হৈছে তোৰ ছোৱালীহঁত এই মুখা এই ফালেকে আহিছে গোটেই পুলিচ মিলিটেশ্যন পথাৰলৈকে আহি আছে কি হ'ব এতিয়া আগে আগে সেইটো মহাজনৰ টেকেলা তহঁতি বল ঘৰলে বল নহলে আজি কি হ'ব কোনো ঠিক নাই আমি নাযাওঁ মোহনকাই তই সোনকালে যা গাঁৱৰ ৰাইজক খবৰ দে গৈ আইধন তহঁতি ছোৱালী মানুহ এনেকৈ ঠেৰু গেৰু কৰি থাকিলে তহঁতৰ বিপদে হ'ব বল তহঁতি ঘৰলে বল আমি নাযাওঁ মোহনকাই তই আমাৰ কথা চিন্তা কৰিব নালাগে দুৰ্বল বুলি নাভাবি এই কাচি কেইখন আছে নহয় উলিয়াই ল টানকৈ ধৰি থাক ছোৱালীহঁত ভালে ভালে কৈছো ধান দোৱা বন্ধ কৰ মহাজনৰ মাটিত ধান দোৱাৰ অধিকাৰ তহঁতি ক'ত পালি কুকুৰ মেকুৰী গুলি কৰাৰ দৰে তহঁতকো গুলিয়াই মাৰিব লাগিব মহাজনৰ চোৱা চেলেকা তহঁতৰ গুলিলৈ আমি ভয় নকৰো এইখিনি আমাৰ ককাহঁতে গঢ়ি থৈ যোৱা মাটি এইখিনি মাটিৰ পৰা আমি আঁতৰি নাযাওঁ কি কৈছিলি গুলি কৰিবি কচোন তই কেনেকৈ গুলি কৰ শুন ভালকৈ শুনি হাতে হাতে দা কুঠাৰ কটাৰী লৈ এইফালেকে আহি আছে ভালে ভালে কৈছো চোৱা চেলেকা ইয়াৰ পৰা আঁতৰি
কিহে পাইছিলে হে কিহে পাইছিলে যুদ্ধ বিগ্ৰহত অংশগ্ৰহণ কৰি চাওঁ নেকি ভাল দে ঘাঁহটো ঘূণীয়া কৰি আনিবলৈ কিহে পাইছিলে এতিয়া এতিয়া সেই মাৰজনীয়েহে জানো ইফালে এজনী গাত বিহু লাগিছে দুদিনৰ আগতে গ'ল বিয়ালৈ গোটেই দেখা নাই হাৰি বোলো কি হ'ল কেলে মহাজনে মাতিছিলে নহয় নাযায় নে কি নাযাওঁ সিহঁতি মাতিলেই যাম নেকি হেৰ এই হাবি ভাঙি মাটিখিনি আমি মোকলাইছিলো আৰু এতিয়া সেই মহাজনে ক'লে আমি এৰি দিম নেকি চাওঁচোন বাৰু কি কৰে দেখা যাওক বডি মই ওলালো অসুন তই আকৌ কলৈ যাওঁ হে কলৈ যাওঁ তই নাযাবি তোক মই মানা কৰিছিলো নহয় যাবলৈ নোৱাৰা যাব হেৰ যাওঁ বুলি কৈছে যেতিয়া তাক যাবলৈ দে যা উপায় যা 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 তোৰ কথাটো বুজা নাই কিয় চা বটি আমি ককাই ভাই হৈছো তিনিটা ঘৰৰ মাটি বুলিবলৈনো কেইডৰা মাটি আছে এতিয়া সেই মাটিকেইটাকে সাৱটি বহি থাকিলে পাছলৈ দিগদাৰ নহ'বনে বাৰু ৰাম কথাটো ক'লা নুবুজাও কেলে হা তই কিয় যাব লাগে মাটি মোকলাবলৈ হা তই নোৱাৰ যাব নোৱাৰ এই বটি হেৰ ই এতিয়া এই সৰু ল'ৰা হৈ থকা নাই নহয় হেৰ এই বডি মই মাজুৰ দৰে যুঁজ বাগৰ কৰিবলৈ ওলোৱা নাই নহয় মাটি মোকলাবলৈ ওলাইছো আৰু ইয়াৰ পৰাই ৰজা বাহুলেনো কিমান কণ দূৰ ৰাম তোৰ গাত বিহু লাগিছে নেকি আপুনি কথাবোৰ ক'লে হ'ব নেকি হেৰ বাৰে প্ৰতিনো কেলে তাক বাধা কৰি আছ হে যা যা উপায় যা যা বডি যা উপায় যা যা নোৱাৰো বুলি কৈছো নহয় নোৱাৰো যাব যা বডি ৱাসি দেখোন গ'লে হেৰি ঐ বোলো আপুনি নাৰাখিলে কেলে তাক ঐ বোপাটো গলি নে কি এই জনি মনে মনে থাকো হৈছে আইধন এটা অসমৰ তথা ভাৰতৰ ইতিহাস লুকাই থকা চৰিত্ৰ আৰু আইধন গণনাট্য সংঘৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শ্বহীদ আইধনৰ ঘৰ আছিল তিতাবৰৰ বেবেজীয়া কছাৰী গাঁৱত আৰু সেই আইধনে গণনাট্য সংঘৰ নালিয়াপুলৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছিলে আৰু তাতে ঘটনাক্ৰমে আইধনে পুলিচৰ গুলী বুকুত পাতি লৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে অকল আইধনেই নহয় সেই গণনাট্য সংঘৰ অধিৱেশনত উপস্থিত থকা ঘুৰকীনাথ প্ৰমুখ্যে ভালেখিনি ব্যক্তি আহত নিহত হ'বলগীয়া হৈছিলে গতিকে কিন্তু এই কথাখিনি ইতিহাসৰ বুকুত প্ৰায় লুকাই আছিলে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীত নালিয়াপুলৰ বিপদ সংকেত তাত আইধনৰ কথাটো আচলতে আইধনৰ প্ৰকৃত নামটো হৈছে বীণা বৰা বুলিয়ে নামটো জানে ৰাইজে আইধনক আকৌ গাঁৱত কণেকেশ্বৰী বুলিও জানিছিলে কিন্তু এই গোটেইখিনি কথা লুকাই আছিলে আজি কিছুদিনৰ আগতে নাটকখন যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰৰ যি তথ্য প্ৰদান কৰিছিলে সেই তথ্যৰ ভিত্তিত ৰচনা কৰা গৈছে শৰৎচন্দ্ৰ নেওগ ডাঙৰীয়াৰ তথ্যসমূহ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা তেওঁৰ লিখা গ্ৰন্থৰ পৰা অহা তথ্যসমূহ এই গোটেইখিনি মিলাই আইধন সৃষ্টি হৈছে গতিকে ইতিহাসৰ বুকুত লুকাই থকা এটা চৰিত্ৰ আজি প্ৰাণ পাই উঠিছে আৰু এই গোটেই কামখিনি কৰিছে ৰাগিনী ক্ৰিয়েশ্যনৰ আজি নাটখন মঞ্চস্থ হৈছে ইয়াতে প্ৰাকৃতিক নাটৰ অনুষ্ঠান হৈছে এদিনীয়াকৈ আৰু আজি প্ৰাকৃতিক নাট অনুষ্ঠানত আইধন প্ৰথমবাৰ কাৰণে মঞ্চস্থ হৈছে আৰু সেইকাৰণে মানে ভাবোঁ যে ৰাগিনী ক্ৰিয়েশ্যনে এটা ডাঙৰ কাম কৰিছে আমাৰ ৰাগিনী ক্ৰিয়েশ্যনৰ সভাপতি আছে মুক্তাৰুল হুছেইন ডাঙৰীয়া নাটকখন পৰিচালনা কৰিছে ৰাগিনী ক্ৰিয়েশ্যনৰ জন্মদাতা মণিষা ৰাগিনীয়ে মই আশা কৰিম যে ৰাইজে যদি ভাল পায় মানে সেয়াই আমাৰ সন্তুষ্টি ইতিহাসৰ এটা চৰিত্ৰ ওলাই আহিছে এটা ঠেঙাল কছাৰী মহিলা এটা জনজাতীয় মহিলাৰ বীৰত্বপূৰ্ণ চৰিত্ৰ গতিকে ইতিহাসত আচলতে উপেক্ষিত হৈ আছে আইধন গতিকে এই চৰিত্ৰটো মই ভাবোঁ যে ৰাইজে জনাটো প্ৰয়োজন আইধনে কিয় মৃত্যুবৰণ কৰিবলগীয়া হ'ল নালিয়াপুললৈ গৈ কি ঘটনা ঘটিছিলে সেই গোটেইখিনি ঘটনা মানে আমি নাটকখনত প্ৰতিফলিত কৰিবলৈ যত্ন কৰিছোঁ কল্পনাৰো যথেষ্টখিনি আৰ্ট চলোৱা হৈছে স্বাভাৱিকতে গতিকে এইখিনি আৰু কথাখিনি নমস্কাৰ
মই ৰাগিনী ক্ৰিয়েশ্যনৰ সভাপতি মুখতাৰুল হুছেইনে কৈছোঁ। আজি ৰাগিনী ক্ৰিয়েশ্যনৰ বাবে এটা উল্লেখযোগ্য দিন যে আমি আজি এটা প্ৰাকৃতিক পৰিৱেশত অসমৰ প্ৰথমগৰাকী স্বাধীন ভাৰতৰ শ্বহীদ বীণা বৰাৰ জীৱনৰ ওপৰত ভিত্তি কৰি আইধন নাটকখন মঞ্চস্থ কৰিছোঁ। ইয়াৰ লগতে আমি গিবন কুকিলব নাট্যগোষ্ঠীকো আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে নীলা পাহাৰৰ ডালিমী নাটখন মঞ্চস্থ কৰিব। এটা প্ৰাকৃতিক পৰিৱেশত আমি এই নাটখন মঞ্চস্থ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে ইয়াত স্থানীয় ঠেঙাল কছাৰী অঞ্চলত থকা যিখিনি সুপ্ত প্ৰতিভা আছে তেওঁলোককো এখন মঞ্চ দিয়া। কাৰণ আমি দেখিছোঁ যে মেইন পকেটবিলাকতো নাটক হৈ থাকে, কিন্তু এনেকুৱা অঞ্চলত সাধাৰণতে নাটকৰ চৰ্চাটো খুব কম হয়। নাটকৰ চৰ্চা গাঁৱে ভূঞে প্ৰসাৰ কৰাৰ উদ্দেশ্যে ৰাগিনী ক্ৰিয়েশ্যনে এই প্ৰচেষ্টা হাতত লৈছে আৰু আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা থাকিলে আমি নিশ্চয় আৰু আগবাঢ়ি যাম। ধন্যবাদ।